অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। অৰুণোদয় আঁচনিৰ ৯,০০০ টকা পোৱাৰ ফাইনেল লিষ্টটো আজি মুকলি হৈ গ'ল। যিহেতু 10 তাৰিখে 11 বজাৰ লগে লগে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই যাব। এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ ৯,০০০ টকা পোৱাৰ ফাইনেল লিষ্টটো আজি মুকলি হৈ গ'ল। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে সেইসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰিব নে নকৰে, বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে এতিয়া সেইসকলৰ একাউণ্টত 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো সোমাব নে নোসোমাব, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। আৰু কিন্তু এইবাৰ আপোনালোকৰ একাউণ্টটো DBT লিংক থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে চেক কৰিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নে নাই, মই আজি এইটো ভিডিঅ'ত এইটো ওচৰত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিব। কেনেকৈ লাভ কৰিব, কি কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো মুকলি হৈ গৈছে। যিহেতু 10 মাৰ্চত 11 বছৰ লগে লগে সকলোৰে একাউণ্টত ৯,০০০ টকা সোমাই যাব DBT লিংক থকা একাউণ্টত। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টটো DBT লিংক থাকিব লাগিব। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ পইচাটো বা আপোনালোকৰ পে'মেণ্টটো পেণ্ডিং হৈ থাকিব, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। সেইকাৰণে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক আছে নাই। আপুনি নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টত DBT লিংক আছে নাই। আপোনালোকে NPCI অফিচিয়েল ৱেবছাইটত যে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো DBT লিংক আছে নাই চেক কৰি লৈ ল'ব। যদি আপোনালোকে চেক কৰিব নোৱাৰে, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক আছে নাই আপোনালোকে চেক কৰিব। যদি আছে তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আৰু যদি আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক নাই তেনেহ'লে আপোনালোকে NPCI অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকৰ বেংকৰ একাউণ্টটো ঘৰত বহি DBT লিংক কৰিব পাৰিব। যদি নাই তেনেহ'লে আপোনালোকে এইটো ৱেবছাইটৰ পৰা কৰি ল'ব। আৰু যদি আছে আপোনালোকে একো চিন্তা কৰিব নালাগে, যিহেতু 10 মাৰ্চত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই যাব। সেইকাৰণে যিহেতু আজি অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো মুকলি হৈ গ'ল, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ ফাইনেল লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত চাব, এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্ট হয়। এতিয়া লিষ্টটো কেনেকৈ চেক কৰিব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ লিংকটো। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি লিষ্টটো অ'পেন কৰি আপোনালোকে চেক কৰি লৈ ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিব। 10 মাৰ্চত 11 বজাৰ লগে লগে DBT লিংক থকা একাউণ্টত আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই যাব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু জুন মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা বন্ধ হৈ গৈছে, সেইসকলে আৰু ডকুমেণ্ট জমা কৰিছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত 10 মাৰ্চত 11 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই যাব। এইবাৰ কিন্তু সকলোৰে একাউণ্টত একেলগে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই যাব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা একেলগে সোমাই যাব। সেইকাৰণে আপোনালোকৰ একাউণ্টত 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই যাব।